বঙাইগাঁও জিলাৰ অভয়াপুৰীত উদণ্ড বাইক চালকে মহতিয়াই লৈ গ'ল পথচাৰী। নিহত এজন, আহত এজন। উক্ত দুৰ্ঘটনা নিশা অভয়াপুৰী আমগুৰি প্ৰথম খণ্ডত সংঘটিত হয়। উৎকট গৰমৰ বাবে নিজ বাসগৃহৰ পৰা পথলৈ অহা আমগুৰি গাঁৱৰ অচিনি মণ্ডলক AS15W5097 নম্বৰৰ বাইকে মহতিয়াই বহু দূৰলৈ লৈ যায়। ফলত বাইক আৰোহী ৰমজান আলী আৰু পথচাৰী অচিনি মণ্ডল গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত দুয়োকে অভয়াপুৰী দিনৰাম নাৰ্ছিং হোমলৈ লৈ আহে যদিও অচিনি মণ্ডলক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বাইক চালক ৰমজান আলী সম্প্ৰতি উক্ত নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত আছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। কি হৈছিল আজি মানে 9:25 মোৰ এটা ভিনি হয় অশ্বিনী কুমাৰ মণ্ডল। মানে লাইন যাওয়ার পিছতেই ঘৰৰ রাস্তা একলগেই আমগুৰি পার্ট 1 ভাত খাই মানে অলপ গরম লাগছে তো লাইন গেল। এই রাস্তাতে আহি সাইডত বহি আছিল চলন্ত বাইক একটা যাই তাকে আমার খুন্দা মারি একদম হাত ভরি ভাঙি মাথাটা ফাটাই বহুত দুর্বল চেষ্টা লেগেছিল। মানে মই তো অলপ দূরত্ব মই আহি দৌৰি শুনা পালোঁ কথাখিনি। বাইকখন খুব জোরে চলাইছিল, বাইকখন বিৰাট জোরে চলাইছিল। মানে কি নাম মানুহ যাই বাইক চালাইছে অশ্বিনী কুমাৰ মণ্ডল। কিমান মান বয়স হ'ব? 65 মান বয়স হ'ব। কি হৈছে এতিয়া? মানুহজন ঢুকাইছে নেকি? ঢুকাইছে, মানুহজন নাই। এই ক'ত লৈ আহিছে এতিয়া? দিনাৰাম হস্পিটেলত লৈ আহিছোঁ। এনেকুৱা উদণ্ড বাইক চালকৰ মানে বিষয়ে কি ক'ব? বাইক চালকজনৰ কি অৱস্থা এতিয়া? এটা আনিছে আৰু তাক ইয়াতো আনিছে তাকে দুজনকে লৈ আহিছে দিনাৰামত। লৈ আহিছে অভয়াপুৰী দিনাৰামত। অভয়াপুৰী দিনাৰামত লৈ আহিছে।